অসমে আগতে আন ৰাজ্যৰ পৰা শিকিছিলে, কিন্তু আজি আমাৰ অসমে ভাৰতৰ আন ৰাজ্যবোৰৰ কাৰণে বিকাশৰ ক্ষেত্ৰত আদৰ্শৰূপে প্ৰতিষ্ঠা হৈছে। আজি আমাৰ বাবে, আমাৰ ৰাজ্যখনৰ বাবে এই গোটেই সময়ছোৱা হ'ল এক গৌৰৱৰ সময়, আমাৰ ৰাজ্যখনক আগবঢ়াই লৈ যোৱাৰ সময়। আজি ভাৰতত কোনো ৰাজ্য বিচাৰি নাপাব য'ত দুখীয়া মানুহক বিচাৰি বিচাৰি ৰেচন কাৰ্ড দিয়া হয়, য'ত দুখীয়া মানুহক বিচাৰি বিচাৰি অৰুণোদয় দিয়া হয়, যিখন ৰাজ্যত দুখীয়া মানুহক, ভূমিহীন মানুহক বিচাৰি বিচাৰি মিছন বসুন্ধৰা দিয়া হয়। আমাৰে এইখন ৰাজ্য, যিখন ৰাজ্যত ছোৱালীক বিনামূলীয়া, ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ কলেজত নামভৰ্তি কৰি দিয়া হয়, আৰু এইখনে এখন ৰাজ্য যি ৰাজ্যত কলেজত পঢ়িব গ'লে কলেজৰ প্ৰিন্সিপালক টকা দিব নালাগে, উল্টাই চৰকাৰে বেংক একাউণ্টত, ছোৱালীৰ বেংক একাউণ্টলৈকে টকা পঠিয়াই দিয়ে। এইখনে আমাৰ ৰাজ্য, যিখন ৰাজ্যত সুদীৰ্ঘ কংগ্ৰেছৰ শাসনকালত আমি দিল্লীৰ ওপৰত নিৰ্ভৰশীল হৈ আছিলোঁ, যিখন ৰাজ্যত কংগ্ৰেছৰ শাসনকালত আমাৰ আই মাতৃসকলে সূতা আৰু কম্বলৰ কাৰণে লাইন লগাবলগীয়া হৈছিল, এইখনে আজি আমাৰ ৰাজ্য, য'ত 1.5 লাখ যুৱক যুৱতীক এটকাও পইচা নিদিয়াকৈ চৰকাৰী চাকৰি দিব পৰা অৱস্থাত আহিছে। যোৱাকালি মই ফেচবুক লাইভত এটা কথা কৈছিলোঁ, যদি অসমত কংগ্ৰেছ চৰকাৰ থাকিলেহেঁতেন, নতুন নতুন ৰাকেশ পালৰ জন্ম প্ৰতিটো মাহতে হ'লহেঁতেন, প্ৰতিটো বছৰে হ'লহেঁতেন। APSCৰ পৰীক্ষা দিয়াৰ পিছত মানুহে টিভিত চালেহেঁতেন কোন মন্ত্ৰীৰ ল'ৰাই চাকৰি পালে, কোন অফিচাৰৰ খুলখালিয়েকে চাকৰি পালে। কিন্তু যোৱা 3 বছৰত কংগ্ৰেছৰ সেই দৃশ্যৰ পৰিৱৰ্তে আজি আমি এনেকুৱালৈকে ৰূপান্তৰ কৰিলোঁ, APSC তৃতীয় চতুৰ্থ শ্ৰেণীৰ ৰিজাল্ট দিলে মানুহে টিভিত চাই কোন তৰকাৰী বেপাৰীৰ ল'ৰাই চাকৰি পালে, কোন ঠেলা চালকৰ ল'ৰাই চাকৰি পালে, কোন ৰিক্সা চালকৰ ল'ৰাই চাকৰি পালে। অসমত কংগ্ৰেছৰ শাসনকালত যদি ৰাকেশ পালক অসমীয়া মানুহৰ বাবে উপহাৰ স্বৰূপে দিয়া হৈছিল, আজি